তেজৰ চলাচল চলি থাকিবৰ কাৰণে আমাৰ হৃদযন্ত্ৰৰ হৃদস্পন্দন অতি জৰুৰী। হৃদস্পন্দনসমূহ নিয়মিত চলাই ৰাখিবৰ কাৰণে SA নোড নামৰ এটা মাংসপিণ্ডই হৃদপিণ্ডৰ ভিতৰত নিয়মিতভাৱে বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে। যদি SA নোড বেয়া হৈ যায়, বিকল হয়, তেতিয়াহ'লে তেনে লোকৰ দেহত হৃদস্পন্দন অনিয়মিত হৈ পৰে। তেনে লোকৰ শৰীৰত পেচমেকাৰ স্থাপন কৰিবলগীয়া হয়। এই পেচমেকাৰবোৰ বেটাৰীৰ ওপৰত নিৰ্ভৰশীল, কিন্তু সকলোবোৰ বেটাৰীৰ দৰেই এই বেটাৰীবিলাকো নিঃশেষ হৈ যায়। পেচমেকাৰৰ বেটাৰীবোৰ সাধাৰণতে 30 গ্ৰাম বা তাতকৈ অলপ কম ওজনৰ হয় আৰু এইবোৰ ছালৰ ঠিক তলতেই ইন্ট্ৰাক্লেভিকুলাৰ অঞ্চলত স্থাপন কৰা হয়। পেচমেকাৰৰ বেটাৰীবোৰ লিথিয়াম আয়ডাইড কোষ, যিবোৰ সাধাৰণতে 7 পৰা 8 বছৰমানহে কাৰ্যক্ষম হৈ থাকে। তেনে ক্ষেত্ৰত 6-7 বছৰৰ পিছত পুনৰ মানুহজনৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। এনে অসুবিধাৰ পৰা হাত সাৰিবৰ কাৰণে বৰ্তমান গৱেষকসকলে এক প্ৰকাৰৰ নতুন বেটাৰী উদ্ভাৱন কৰিছে আৰু এই বেটাৰীসমূহে মানৱ শৰীৰৰ ভিতৰৰ অক্সিজেন ব্যৱহাৰ কৰি নতুনকৈ চাৰ্জ লৈ কাম কৰি থাকিব পাৰে। ইয়াৰ বাবে গৱেষকসকলে বেটাৰীৰ ইলেক্ট্ৰডসমূহ চুলিৰ প্ৰস্থতকৈও 1000 গুণ সূক্ষ্ম আৰু ছিদ্ৰযুক্ত নেনোপৰাছ সোণ আৰু ছডিয়াম ব্যৱহাৰ কৰি এবিধ বিশেষ মিশ্ৰণ ব্যৱহাৰ কৰিছিল। এই মিশ্ৰণটো মানৱ শৰীৰৰ বাবে নিৰাপদ। বিদ্যুৎ উৎপাদন কৰিবলৈ ইলেক্ট্ৰডবোৰে মানুহৰ শৰীৰৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰে। পৰীক্ষাৰ বাবে বিজ্ঞানীসকলে নিগনিৰ পিঠিৰ ছালৰ তলত এনেবোৰ বেটাৰী স্থাপন কৰি বেটাৰীয়ে উৎপাদন কৰা বিদ্যুতৰ পৰিমাণ জুখি উলিয়াইছিল। 2 সপ্তাহ পিছত যেতিয়া তেওঁলোকে বেটাৰীটো পুনৰ পৰীক্ষা কৰিছিল, তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে বেটাৰীবোৰ 1.3 to 1.4 ভোল্টৰ ভিতৰত এটা স্থিৰ ভোল্টেজ উৎপন্ন কৰিব পাৰে। চিকিৎসা সঁজুলি, বিশেষকৈ পেচমেকাৰ ইত্যাদিক দীৰ্ঘ সময়ৰ কাৰণে চলাই ৰাখিবৰ কাৰণে নতুনকৈ আৱিষ্কাৰ কৰা এনে বেটাৰীয়ে, অক্সিজেন বেটাৰীয়ে নিঃসন্দেহে সুখৰ বতৰা কঢ়াই আনিছে।